জনপ্ৰিয় কণ্ঠশিল্পী তথা অসমৰ সংগীত জগতৰ নক্ষত্ৰ নৱপ্ৰজন্মৰ প্ৰেৰণা জুবিন গাৰ্গ মৃত্যুবৰণ সঁচাকৈ আজি সকলো অসমবাসী মৰ্মাহত কৰি তুলিছে। আমি সদৌ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনেও তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেওঁৰ মৃত্যু অসমবাসীৰ কাৰণে এটা অপূৰণীয় ক্ষতি বুলি ভাবোঁ। আগন্তুক দিনতো তেওঁ দেখুৱাই যোৱা বাটেৰে আমি সকলোৱে আগুৱাই যাম। তেওঁৰ মৃত্যু হ'ব পাৰে, কিন্তু তেওঁ আমাৰ সকলোৰে অন্তৰত আজীৱন জীয়াই থাকিব। তেওঁৰ যি সৃষ্টিৰাজি, তেওঁ যি সৃষ্টিৰাজিয়ে মানুহক প্ৰেৰণা দিছিল, মানুহক জীয়াই থকাৰ যিটো অনুপ্ৰেৰণা দিছিল, এই অনুপ্ৰেৰণা অসমৰ ৰাইজে কেতিয়াও পাহৰি নাযায়। জুবিন গাৰ্গ অসম তথা ভাৰতবৰ্ষৰ কাৰণে আমাৰ কাৰণে গৰ্ব আছিল আৰু সদায় তেওঁ গৰ্ব হৈ থাকিব। আকৌ আমি ভগৱানৰ ওচৰত তেওঁৰ বিধি আত্মা চিৰচন্তৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।